গুড ইভিনিং আৰু এতিয়া আছোঁ বাইবাছ আপোনাৰ আমাৰ চুৰীয়া পেট্ৰল পাম্পত আছোঁ আৰু দাদা এজন আহিলে তেখেতে আইটেনখন ফাইনেন্স কৰিছিলে আৰু গতিকে আজি ফাইনেন্সৰ কামখিনি ক্লিয়াৰ হোৱা নাই তথাপিতো মই তেখেতৰ গাড়ীখন ডেলিভাৰী দিছোঁ ওচৰৰে মানুহ যিহেতু গতিকে আহক তেখেতৰ পৰা ৰিভিউটো লওঁ আৰু তেখেতৰ লগত আমি কথা পাতোঁ। এখন চাই লওক AS07G0330 আৰু এই গাড়ীখন আজিৰ পৰা আইটেন স্পৰ্টছ হয় আপোনাৰ এইটো হৈ গ'ল লখিমপুৰ নাম্বাৰ আৰু এই গাড়ীখন আজিৰ পৰা মোৰ লগত আৰু একো দায়িত্ব নাথাকে আৰু দায়িত্ব থাকিব আমাৰ এই দাদাৰ লগত আজিৰ পৰা। এতিয়া কওক আপুনি গাড়ীখন কেনেকুৱা পালে? নমস্কাৰ, মই গাড়ীখন খুব ভালেই পাইছোঁ। মোক এখন গাড়ী প্ৰয়োজন হৈছিলে, আগতো গাড়ী আছিলে, এখন বিকিলোঁ, বিকি আকৌ এতিয়া এই প্ৰণৱৰ পৰা এখন নতুন গাড়ী লৈছোঁ, নতুন চিনাকি হ'ল, ভাল লাগিলে। আৰু প্ৰণৱৰ ওচৰৰ গাড়ীবোৰো খুব ভালেই মই জনাত, আৰু সকলো ৰাইজলৈ অনুৰোধ জনালোঁ যে প্ৰণৱৰ পৰা গাড়ী কিনিলে কোনোদিন মানে ঠগ নাখায়, গতিকে আপোনালোকে প্ৰণৱৰ লগত কণ্টেক্ট কৰিব, গাড়ী ভাল কণ্ডিশ্যনৰ গাড়ী পাব। আৰু এয়া হৈ গ'ল আমাৰ দাদা ল'ৰা আৰু এতিয়া তোমাক গাড়ী কেনেকুৱা দিছোঁ তোমাক? নমস্কাৰ, মোৰ নাম আতাউল্লাহ আহমেদ। গাড়ীখন ভাল লাগিছে, বেয়া নাই। গাড়ী ভাল লাগিছে? অঁ, তুমি চব চাই আমি পচন্দ কৰিলা? মানে এই ল'ৰা পচন্দেই মানে দেউতাকৰ পচন্দ আৰু তেখেতলোকৰ ৰোজা আছিলে, ৰোজা ভাঙি লগালগ আহিছে গাড়ীখন। মই বোলো লৈ যাওঁ গাড়ীখন, গতিকে গাড়ীখন লাষ্ট এবাৰ মই দেখাই দিছোঁ কিমান ধুনীয়া গেটআপত আছিলে গাড়ীখন। নাই গাড়ী থাকিব, গাড়ী একদম টিপটপ কণ্ডিশ্যনত দিছোঁ, গাড়ী ধুনীয়া কণ্ডিশ্যনত দিছোঁ। ডকুমেণ্টছখিনি মই ইঞ্চুৰেঞ্চ কৰাই দিলোঁ, বাকী ট্ৰান্সফাৰটো মই দি থোৱা আছে, এইটো কাইলৈ হয়তো হৈ যাব। বেকৰ পৰা চাই লওক। আৰু যিসকলে পাতি আছিলে মই দিব নোৱাৰোঁ বুলি কৈছিলোঁ সেইসকলে বেয়া নাপাব, আৰু এই দাদাৰ কাৰণে মই দিব নোৱাৰোঁ বুলি কৈছিলোঁ যিহেতু ওচৰৰ মানুহ আছিলে আৰু গাড়ীখন বহুত ধুনীয়া গেটআপত আছিলে। বাকী এই দাদাৰ পৰা আপোনালোকে ৰিভিউটো পালে, গতিকে গাড়ী লাগিলে আহিব আপোনালোকে আৰু গাড়ী ল'বলৈ আহিব। যিহেতু আপুনি নল'লেও একো কথা নাই, আপুনি চাবলৈকে আহক, পচন্দ হ'লে নিজে লৈ যাব লাগিব। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।